মই আছোঁ লাহৰীঘাটৰ হুগুলতুলি গাঁৱত। মোৰ লগত ব্যক্তিজন দেখিছে 7-8 মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। নিজৰ যিখিনি সামৰ্থ্য আছিলে সেইখিনি অনুযায়ী চিকিৎসা কৰিছে। এতিয়া আৰু চিকিৎসা কৰিব নোৱাৰে। এতিয়া প্ৰয়োজন হৈছে আপোনালোকৰ অলপ সহায়ৰ। আপোনালোকৰ অলপ সহায়ে এই পৰিয়ালটিলৈ হাঁহি বিৰিঙাব পাৰে। আৰ্থিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিছিলে। 6-7 মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিলে। নিজৰ অলপ মাটি বাৰী আছিলে, এইখিনি বিক্ৰী কৰি চিকিৎসা কৰিছে যদিও এতিয়ালৈকে সুস্থ হৈ উঠা নাই। এতিয়া আমি জানো চৰকাৰী চিকিৎসা কৰে ঠিকেই, কিন্তু চৰকাৰী চিকিৎসা কৰিবলৈ হ'লেও গুৱাহাটীলৈ অহা যোৱাৰ বাবে কিছু খৰচ হয়। এই খৰচৰ টকাখিনিও এতিয়া বৰ্তমান এই পৰিয়ালৰ ওচৰত নাই। কাম কাজ কৰি পৰিয়ালটো পোহপাল দিছিলে। আপোনালোকে ঘৰৰ অৱস্থা চাই বুজি পাইছে যে কেনেকুৱা দুখীয়া ঘৰৰ মানুহ হ'ব। নিজৰ মাটি বাৰী আছিলে অলপ, সেইখিনি বিক্ৰী কৰি চিকিৎসা কৰিছে। আপোনালোকে দান কৰি থাকে, আপোনালোকে অলপ কিঞ্চিত পৰিমাণে সহায় কৰক। বজাৰত পাণ খালে, চাহ খালে বা বন্ধু বান্ধৱৰ লগত আপোনালোকে যদি কেতিয়াবা হোটেলত যায়, এই দোকানত যায়, আপোনালোকে 10 টকা 20 টকা এক্সট্ৰাকে হ'লেও খৰচ কৰি দিয়ে। আশা কৰোঁ আজি আপোনালোকে দান দক্ষিণা কৰিব, যাতে গুৱাহাটীলৈ অহা যোৱাৰ ভাড়াটো যাতে পাই। গাঁৱৰ মানুহেও অলপ কিঞ্চিত পৰিমাণে সহায় কৰি আছে, যাৰ যি সামৰ্থ্য আছে সহায় কৰি আছে। আপোনালোকেও অলপ কিঞ্চিত পৰিমাণে সহায় কৰক। পৰিয়ালৰ মানুহ আছে, মই তেওঁলোকৰ লগত কথা পাতিম। কিমান দিন ধৰি ৰোগত আক্ৰান্ত হৈ আছে? জটিল ৰোগত 8 মাহ এতিয়া কাম বন কৰিব পাই না, পইচা নাই, চিকিৎসা কৰিব পাই না। কোনোবা লৈ যায় তারি না, একটা হইতেও আনা খাওয়াই তারি না, একটা বড়ি চড়ি আনা খাওয়াই তারি না। কি করম ঘরলৈ ভরাই যে গোলাইতেছি আর নিজেও বুকতেছি, কোনোবা যায় তারি না বেমারি খেয়া। ঘরও আর মানুষ নাই এখন না, কারলে কি করি। মানুষও কিছু একটা সহায় করছে, কইরাও না পাইছি না। ওখানে বর্তমানে বেশি এরকম হয়ে গেছি। অনুরোধ করে কই আমার সবাই যাতে কিছু সহায় করে দেয়। সহায় কৰিব। আপোনালোকৰ ফোন পে নাম্বাৰ আছে নেকি? আছে। কোনটো নাম্বাৰ? এইটো নাম্বাৰ, এইটো ফোন পে নাম্বাৰ দিছে। যদি আপোনালোকে সদায় ব্যক্তিয়ে সহায় কৰিব বিচাৰে 600036403070 এইটো নাম্বাৰত আপোনালোকে সহায় কৰিব পাৰে। আমি স্ক্ৰীনত এইটো ফোন পে নাম্বাৰ দি দিম। আপোনালোকে যদি সহায় কৰে সহায় কৰিব পাৰে। তো আমি জানো মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব কোনেনো কোৱা। আমি জানো যে মানুহে মানুহক সহায় কৰিব লাগিব। মানুহ হৈ যদি মানুহৰ সহায় কৰি মানৱতাৰ পৰিচয় দিব নোৱাৰো, তেনেহ'লে আমি মানুহ নহয়, আৰু এই মানুহ হিচাপে সমাজত থাকি লাভ নাই। ইয়াতে স্থানীয় ব্যক্তি আছে, তেওঁলোকে যিমান পাৰে সহায় কৰিছে, তেওঁলোকৰ লগত কথা পাতিম। হয় দাদা, এতিয়া এইজন কিমান দিন ধৰি জটিল ৰোগত? আজি 7-8 মাহ ধৰি এনেকুৱা জটিল, আজি 7-8 মাহ ধৰি ইমান জটিল ৰোগত ভুগি আছে। সি মিকিৰ গাঁৱৰ বাসিন্দা আছিল, নদীয়ে ভাঙি দিছে। নদী ভাঙাৰ পিছত সি ইয়াত হুগুলতুলি আহি 1 কটা মাটি লৈছিল। মাটিৰ অসুখৰ পিছত সি মাটিৰো বিক্ৰী কৰি যিখিনি টকা আছিল সেইখিনি টকা শেষ কৰিলে। এইটো বেমাৰত এতিয়া আৰু পইচা নাই তাৰ চিকিৎসা কৰিবৰ কাৰণে। আমাৰ ৰাইজৰ যিবিলাক স্থানীয় ৰাইজ, সিহঁতে মিলি কিবা এটা সহায় কৰিছিলোঁ। সেইখিনি সহায় দি সেই যিখিনি চিকিৎসা কৰিব লাগিছিল সেইখিনি কৰিছে। আৰু এতিয়া তাৰ টকা পইচা নাই। আপোনালোকে ৰাইজে যদি অলপ সহায় কৰে তেতিয়াহ'লে মানুহজন অলপ হেৰি কৰিব পাৰে, চিকিৎসাটো কৰিব পাৰে। ফোন পে নাম্বাৰটো ফোন পে নম্বৰটো সি মাইকী মানুহজনে ক'ব নাজানে, সেইখিনি মই কৈ দিব বিচাৰিছোঁ। 6000364030 এইটো ফোন পে নম্বৰ। মই আৰু এটা কথা ক'ব বিচাৰো, আমাৰ লাহৰীঘাটত বহুত সমাজ সেৱক আছে, বহু সংগঠন আছে। আপোনালোকে যিসকল গাঁৱত দুখীয়া মানুহ কেতিয়াবা চিকিৎসাৰ অভাৱত মৃত্যু হ'বলগীয়া হয়, কিবা চৰকাৰী চিকিৎসা আমি জানো ঠিকেই, কিন্তু ভাড়া দি যাব লাগেতো গুৱাহাটীলৈকে। সেইখিনি আপোনালোকে যদি কৰি দিয়ে, আপোনালোকে যদি বহুত দল সংগঠন আছে, সমাজ সেৱক আছে, এইখিনি যদি আপোনালোকে কৰি দিয়ে, তেনেহ'লে গাঁৱৰ মানুহে নিজৰ ওচৰত দোৱা কৰিব যাতে আপোনালোকে আৰু আগবাঢ়ি যায়। আপোনালোকে সমাজ সেৱা কৰে আমি জানো। আপোনালোকে এনেকুৱা সমাজ সেৱা কৰি সমাজত পৰিচয় দিয়ক, তেনেহ'লে সকলোৱে আপোনালোকক আদৰি ল'ব। যিমানখিনি আদৰি লৈছে তাতকৈ বেছি গুণে আদৰি ল'ব আপোনালোকক। ধন্যবাদ।